বিলাসীপাৰাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি আৰক্ষীৰ। বিলাসীপাৰাত আৰক্ষীৰ কৰ্মকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। এই শয়তান পুলিশ, তোক মই কৈছো পুলিশ সাবধানে চলিবি। দেশৰ বিভিন্ন প্ৰান্তৰ ইছলামিক ধৰ্মগুৰু, চিন্তাবিদ, ৰাজনৈতিক নেতা, সচেতন মহল সহ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ফোনযোগে ধৰ্মীয় সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও ধৰ্মীয় সভাক চূড়ান্ত অপমান কৰাৰ অভিযোগ শালকুচা আৰক্ষীৰ বিৰুদ্ধে। তিলাপাৰাৰ সন্তোষপুৰত শান্তিপূৰ্ণভাৱে চলি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা। ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাই চৰকাৰী সকলো নীতি নিয়ম মানি অনুষ্ঠিত কৰিছিল ধৰ্মীয় সভা। আৰক্ষীয়ে অনুমতি প্ৰদান কৰাৰ পিছতো শালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকে ফোনযোগে সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে ধৰ্মীয় সভাক অপমান কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে। আৰক্ষী বিষয়াগৰাকীয়ে ফোনযোগে ধৰ্মীয় সভাক অপমান কৰা আৰু ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাত জাঙুৰ খাই উঠিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। ধৰ্মীয় সভাৰ মঞ্চৰ পৰাই আৰক্ষী বিষয়াগৰাকীক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। ইয়াৰ উপৰিও কিউবাৰো আক্ষেপ প্ৰকাশ কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মীয় সভাখনত অতিথি হিচাপে উপস্থিত থকা ধৰ্মগুৰুসকলে। উক্ত ঘটনা কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সভাত উপস্থিত থকা ইছলাম ধৰ্মাৱলম্বী লোকসকলে। মদ্যপান কৰি শান্তিপূৰ্ণভাৱে চলি থকা অনুষ্ঠানলৈ ভয় ভাবুকি আৰু অপমানজনক মন্তব্য আগবঢ়োৱাৰ ভয়ংকৰ অভিযোগ শালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে। শয়তান পুলিশ, তোক মই কৈছো পুলিশ সাবধানে চলিবি। মুসলমান কোনোদিন কমিনাল নহয়, মুসলমানে কোনোদিন সাম্প্রদায়িক কাম কৰা নাই। তোমালোকে মোক জ্বলাই নলবা। আমাক সুন্দৰভাৱে সভা হৈ আছে, ধৰ্মৰ বাদে কোনো কথা হোৱা নাই। এতিয়া আলী আকবৰ মিয়াক বেয়া পাবা, তোমালোকে জ্বলালা কিয়? ধমকি কিয় দিছ? সেইকাৰণে আলী আকবৰ মিয়াক ধমকি দিছে। তোমালোকৰ নিচিনা এনেকুৱা পুলিচ কেইটাক ঠিক কৰিবলৈ মা দেউতাই আলী আকবৰক জন্ম দিছে। ভয় খাই বেয়া পাই লাভ নাই। চাওক, দুৰ্ভাগ্য মই MLA নাই, মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয়। দুৰ্ভাগ্য আপোনালোকৰ নে মই নাজানো, মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো 1 হাত 18 ইঞ্চি, এতিয়া 22 ইঞ্চি হৈ গৈছে, বেছি বাঢ়িছে। মইতো ক'লোই পুলিচৰ ক্ষমতা থাকিলে আলী আকবৰ মিয়া ইয়াত আছে, তোমালোকে আহা, তোমালোকৰ আইনটো মই শিকাই দিওঁ। তোমালোকে যিটো ভাবিছ যে 10টা নহয়, তোমালোকৰ লিখোতে ভুল হৈছে। অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে। গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে? তোমালোকে চিঠি পঢ়ি লোৱা, তোমালোকে চিঠিটো পঢ়ি লোৱা। লিখা যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা, বন্ধ কৰিম। কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা। তাৰমানে পুলিচে এয়াই কৰে, মানুহক মানুহ বুলি গণ্য নকৰে, ভাবে মানুহে ভাবে পুলিচে বোধহয় বেছি জানে। তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখোঁ। যি পুলিচে কৈছে, যি দাৰগাই কৈছে, তাৰ নিচিনা দাৰগা আলী আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম। ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলী আকবৰ মিয়াৰ ঘৰত পিয়ন হোৱাৰ যোগ্যতাও নাই। পঢ়ি লোৱা ভাই, এনেকৈ চলিছে এইটো। মানে মুছলমান হ'লেই তেওঁলোকৰ মানে পুৰণি উঠি যায়। মুছলমান হ'লেই আমিতো সভা কৰা নাই, সিহঁতৰ মাৰ ভিতৰত বোধহয় হাত দিছোঁ নেকি। ইমান বাড়াবাড়ি নকৰিবা। ধন্যবাদ। আজি সন্তোষপুৰ ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত মোক বক্তা হিচাপে নিমন্ত্ৰণ কৰিছে, সেইকাৰণে মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ। আৰু ইয়াত অহাৰ পিছত মোৰ কাণত এনেকুৱা এটা খবৰ আহি পৰিছে, এই বন্ধু বান্ধৱীসকল মোক যিটো খবৰ দিছে, এইখন ধৰ্মসভাৰ পাৰ্মিশ্যন লোৱাৰ পিছতো আমাৰ শালকুচা থানাৰ IC কৃতিমান পাঠকে ফোন কৰি ভাবুকি দিছে যে এইখন অনুষ্ঠানত 10টাৰ পিছত যদি অনুষ্ঠানখনি চলাই লয়, তেনেহ'লে সকলো জনসাধাৰণক, আমাৰ ধৰ্মপ্ৰাণ মুছলমান ভাই ভনীসকলক থানাত উঠাই লৈ বন্ধ কৰি ৰাখিব। ICয়ে ক'ত পালে এই পাৱাৰখন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই থানাত কেইখন ৰুম বনাই ৰাখিছে, অগণন ৰাইজ ইয়াত সমবেত হৈছে আমাৰ ধৰ্মপ্ৰাণ মুছলমান, সেইবিলাক ৰাইজক উঠাই লৈ থানাত ৰাখিব। আমাৰ IC, এই শালকুচা থানাৰ IC জন কৃতিমান পাঠকে বিভিন্ন সময়ত
অসৎ কামত জড়িত ইতিমধ্যে মই গম পাইছো, কিন্তু সেইটো কথা মই কোনোদিন কোৱা নাই, প্ৰতিবাদো কৰা নাই, যিহেতু আমি এজন ধৰ্মীয় বক্তা। মই মানুহৰ ওচৰত শুনিছিলো এই মানুহজন কিবা আলম ফালম কৰি থাকে, বিভিন্ন সময়ত বিভিন্ন বস্তু খাই থাকে, আৰু বিভিন্ন সময় বিভিন্ন মানুহক ধমকি ধমকি কৰি থাকে যে চৰকাৰী আইন অনুযায়ী আমি পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লৈছো, আমাক হয়তো ক'লে যে পাৰ্মিশ্যন আছে মোৰ ওচৰত, তাৰ পিছতো এনেকুৱা বেয়া মন্তব্য কিয় কৰিব লাগে, ধমকি ধমকি কিয় কৰিব লাগে? আমাৰ ধৰ্মসভাৰ পৰিৱেশখন আপোনালোকে চাওকচোন কেনেকুৱা বেয়া হৈছে। সেইফালে বক্তাজনে বক্তব্য দি আছে, মানুহ হয়তো ভয়ত কম্পিত হৈ আছে যে কেতিয়াবা পুলিচ আহি উঠাই লৈ যাওক। আমাৰ ধৰ্মত আঘাত কৰিছে, আমাৰ মুছলমান ধৰ্মৰ আঘাত কৰিছে, কাৰণ এইটো কোৰাণের মাহফিল, এইটো এটা পবিত্ৰ অনুষ্ঠান, এইটো হল প্ৰতিষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো ভাল হোৱা নাই। আমাৰ ধৰ্মক হিংসা কৰে। কীৰ্তিমান পাঠকক মই কৈ আছো, তুমি যদি ধৰ্মক ভাল পোৱা, তোমাৰ নিজৰ ধৰ্মক যদি ভাল পোৱা, গীতা বাইবেল পঢ়ি চোৱা, তোমাৰ ধৰ্মত কি লেখা আছে। নিজৰ ধৰ্মৰ নিচিনা আনৰ ধৰ্মকো সন্মান কৰিব লাগে। এইটো এটা ধৰ্মীয় প্ৰতিষ্ঠান, এইটো এটা ধৰ্মীয় অনুষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো আপোনাৰ ভাল হোৱা নাই, আপোনাৰ ভৱিষ্যত ভাল নহ'ব, মই হুঁকিয়ানি দি দিছো। ব্যুৰ ৰিপৰ্ট, A24 আছাম।